এভৰিৱান, আপোনালোক সকলোকে মোৰ ফালৰ পৰা শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এইবাৰ অৱশ্যে পূজাৰ পৰিৱেশ একেবাৰেই নাই, কেৱল বিষাদময় পৰিৱেশ। এটা নভবা নিচিন্তা ঘটনা ঘটি গ'ল। আমি আমাৰ মৰমৰ জুবিন দাক হেৰুৱালোঁ আৰু এয়া কণমানিসকলে আৰতি কৰি থকাৰ এটি দৃশ্য। আৰু তাৰ পাছত আমি আহি গ'লোঁ বুঢ়ীগোসানী দেৱালয়। ইয়াতে আমি চাকি দিবৰ কাৰণে আহিছিলোঁ। চাকিটো দিয়া নহ'ল, সেৱাহে কৰা হ'ল। পূজাৰ সময় যিহেতুকে পাৰ হৈ গ'ল, দিনত খুবেই ৰ'দ আছিল, অহা নহ'লে। আৰু তাৰ পাছতে ওচৰতে যিহেতুকে ৰূপহীয়ালি আছিলে, আমি ভাবিলোঁ এবাৰ সোমাই যাওঁ, ফুৰিম বুলিতো অহা নাছিলোঁ। তাৰ পাছতে ৰূপহীয়ালিত বহুত ধুনীয়াকৈ এবাৰ সজাইছে, দেখিয়ে ভাল লাগিছে। আপোনালোকেও দেখিছে আলোকসজ্জাসমূহ বহুত ধুনীয়াকৈ কৰা হৈছে আৰু ডাঙৰ ডাঙৰ স্ক্ৰীণত কেৱল জুবিন দাৰ গান। আৰু ইয়াত বিশেষকৈ মানুহ আহিছে যদিও অলপ সৰু ল'ৰা ছোৱালী বেছি আছে আৰু অকণমান ভিৰ ইয়াতহে আছিলে, বাকীবিলাকতো সেৰেঙাই। আৰু এয়া মণ্ডপৰ ভিতৰত দেখিছে ৰূপহীয়ালি বিশেষ মানুহ নাই আৰু মানুহ আহিছে, ফুট লৈছে, সেৱা কৰিছে আৰু গৈছে। এনেকুৱা পৰিৱেশ হয়তো অসমত আজিলৈকে কোনেও দেখা নাই। পূজাৰ পৰিৱেশ, না ঢাক ঢোল বাজিছে, না দেৱীৰ মন্ত্ৰ আনকালে মাইকত যি ধৰণে উচ্চাৰিত হৈ থাকে সেই ধৰণেও নাই হৈ থকা। দুখনমান ফটো তুলিলোঁ স্মৃতি হিচাপে সাঁচি ৰাখিবলৈ। তাৰপাছতে ওলাই আহি মই স্ক্ৰীণত চাই আছিলোঁ, শুনিয়ে পোৱা নাছিলোঁ। মোৰ লগৰজনীয়ে সুধি আছে আমি কেতিয়া কেনি যাম, কাৰণ আমি ফুৰিবলৈ যাম বুলি ওলাই অহা নাছিলোঁ, এনেই লৈ বুলি আহিছিলোঁ আৰু ভাবিছিলোঁ ওচৰতে যি আছে চাই যাম। এয়া আমি আহি গ'লোঁ ঠাকুৰবাৰীটো। এইফালে জুবিন দাৰ ফটো লগাই থোৱা আছে, আগলৈ আৰু এখন ফটো লগাই থোৱা আছে, য'ত ধূপ চাকি দিয়াৰ ব্যৱস্থা আছে। আৰু এবাৰ ঠাকুৰবাৰীৰ থীম আছিলে গ্ৰীণ নেচাৰ, ফৰেষ্ট, এনেকুৱা ধৰণৰ। তো খুব ধুনীয়া দেখিছে চাগে, গেটখনতো আমাৰ ধুনীয়াকৈ গছ লতা বনাই থোৱা আছে। আৰু আমিও দুখনমান ফটো তুলি ঘৰলৈ আহিলোঁ। আজিলৈ আহিছোঁ, বাই।